শিশুৰ ভাত মাৰি খাবলৈও কুণ্ঠাবোধ নকৰে এইসকল মাতব্বৰে। মিড ডে মিলৰ চাউল কৰ্তন কৰি দীৰ্ঘদিনে চলাইছে লুণ্ঠন। চৰকাৰী নিৰ্দেশনাকো কেৰেপ নকৰি নিজ খেয়াল খুচিমতে চলাইছে কাৰবাৰ। কি চলি আছে ৰাজ্যৰ সমবায় সমিতিসমূহত? দুৰ্নীতিৰ পোহৰ মেলা বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে? কাৰ নেতৃত্বত বাঘমাৰাৰ সমবায়ত চলিছে দুৰ্নীতিৰ পোহৰ? কোন এই ফজল আৰু ৰিপুণ? দুৰ্নীতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ যিমানেই কঠোৰ নহওক কিয় সিমানেই একাংশ ঘুষখোৰ বিষয়া কৰ্মচাৰীয়ে নিৰ্বিঘ্নে চলাইছে দুৰ্নীতিৰ পোহাৰ। আনকি শিশুৰ ভাতমুঠিৰ ক্ষেত্ৰতো একাংশ এই ধৰণৰ বিষয়াই নিজৰ কুকাৰ্যৰে চলাই গৈছে লুণ্ঠন। ৰাজ্যৰ হাজাৰ হাজাৰ অপুষ্টিত ভোগা শিশুক গিনিপিগ সজাই নিজৰ ধনৰ ভঁৰাল টনকিয়াল কৰা কোন এইসকল বিষয়া? নগৰবেৰাৰ বাঘমাৰাৰ পৰা আহিছে কেতবোৰ ভয়ংকৰ তথ্য। বাঘমাৰাৰ সমবায় সমিতিত নৈৰাজ্য সৃষ্টি কৰি সমবায় সমিতিখনৰ সভাপতি সম্পাদকে চলাই আছে লুণ্ঠন। দীৰ্ঘদিন ধৰি সমিতিখনৰ সভাপতি সম্পাদক ক্ৰমে ফজল হক চৌধুৰী আৰু ৰিপুণ আলী চৰকাৰে বিদ্যালয়ৰ বাবে অহা মিড ডে মিলৰ চাউল কৰ্তন কৰি নিজৰ ভঁৰালত জমা কৰি ৰাখিছে। এই অবৈধ কামত ন্যূনতম ভয় শংকা নকৰি এই দুই বিষয়াই চলিত বৰ্ষৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মিড ডে মিল চাউল কৰ্তন কৰিছে। অভিযোগ অনুসৰি ফজল হক চৌধুৰী আৰু ৰিপুণ আলী চৰকাৰে মিড ডে মিলৰ সপ্তাহৰ 3 দিনৰ চাউল কৰ্তন কৰি সেয়া কলা বজাৰত বিক্ৰী কৰে। ইয়াৰ উপৰি তেওঁলোক দুয়ো বাঘমাৰাৰ পৰিৱৰ্তে শিমলীটোলাত চাউলসমূহ জমা কৰে, যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজৰ গাঁঠিৰ ধন ভাঙি চাউলসমূহ আনিব লাগে। আৰু এই বিষয়ত সম্পাদক ৰিপুণ আলীক কিবা সুধিলেই তেওঁ খৰ্গহস্ত হৈ পৰাৰ লগতে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰে। উপায়ন্তৰ হৈ প্ৰধান শিক্ষকসকলে যোগান বিভাগক এই বিষয়ে লিখিত অভিযোগ দিয়ে। কিন্তু এই পৰ্যন্ত যোগান বিভাগে এই দুজন বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত লোৱা নাই। কি ৰহস্যজনক কাৰণত আৰু কাৰ নেতৃত্বত এই দুই মাতব্বৰ বিষয়াই চলাই গৈছে এনে হঠকাৰী কাম, সেয়া এক ডাঙৰ প্ৰশ্ন। ভুক্তভোগী প্ৰধান শিক্ষকসকলে এতিয়া সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী কৰি দোষীসকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। মোৰ নাম শ্ৰী কিশোৰ কুমাৰ দাস। মই ৯৯ নং ধাৰাবাস্য স্কুলৰ প্ৰধান শিক্ষকৰ ভাৰপ্ৰাপ্ত দায়িত্বত আছোঁ। এইটো আমাক বাঘমাৰা সমবায় সমিতিৰ পৰা চাউল দিয়াৰ ক্ষেত্ৰত প্ৰত্যেকবাৰে তেওঁলোকে 3 দিন মধ্যাহ্ন ভোজন চাউলটো কাটি লয়। মই প্ৰশ্ন কৰাত তেওঁলোকে কৈছে যে এইটো আমি কাটোৱেই, প্ৰত্যেকৰে কাটো। সেই ক্ষেত্ৰত আমি এখন লিখিত অভিযোগ বৰপেটা যোগান বিভাগক দিয়া হৈছিলে। অতি সোনকালে বিহিত ব্যৱস্থালৈ বন্ধ কৰিব লাগে, কাৰণ কোন ল'ৰা ছোৱালীৰ খাদ্যৰ চাউল মুঠি তেওঁলোকে কাঢ়ি নাযায়, কাৰণ চৰকাৰৰ পৰা আমাকতো তেওঁলোকৰ কাৰণে হিচাপৰ চাউল দিয়ে। আজিকালিতো গম পাইছে পৰ্টেল মতে চাউলখিনি আহে, কিন্তু তেওঁলোকে কাটি দিয়াত আমাৰ বহুত অসুবিধা হয়। আমি চাউলটো নিজে লৈ আহিব লাগে, কিন্তু ৰিচিপ্টটো তেওঁ এতিয়া সমবায়ত দিয়ে, কিন্তু চাউলটো আমি নদীৰ সিপাৰৰ পৰা গৈ লৈ আনিব লাগে। পিছত আমি চাউলটো নাপাওঁ, কম দিয়ে। তেওঁলোকে 3 দিন চাউলটো কাটি 3 দিন মধ্যাহ্ন ভোজনৰ চাউলটো কাটি দিয়ে, লগতে আমাৰ নদীৰ সিপাৰৰ পৰা চাউলটো দিয়ে। দিয়াৰ ক্ষেত্ৰত আমাৰ আনা নিয়াৰ ক্ষেত্ৰত ভালেখিনি অসুবিধা আৰু খৰচ পাতি আমাৰ বাঘমাৰা সমবায় তো অভিযোগ দিছোঁ, এইকাৰণে দিছোঁ যে আমাৰ সমবায়ৰ পৰা যদি 3 মাহৰ চাউল আহে, 3 মাহত ধৰক মিড ডে মিলৰ 50 ডেইজৰ চাউল আহে, তেতিয়াহ'লে আমাক কি কৰে, তাৰে পৰা 3 মাহৰ চাউলৰ পৰা 1 মাহত 1 দিনকৈ কাটি 3 দিনৰ চাউল কাটি ৰাখে। ধৰক মোৰ ষ্টুডেণ্ট হ'ল 131জন ছাত্ৰ ছাত্ৰী চাউল পাওঁ, গতিকে 13 কেজি 100 গ্ৰাম চাউল পাৰ ডে হিচাপে 3 দিনৰ চাউল সিহঁতে কাটি লয়। মই কৈছিলোঁ যে আপোনালোকে আমি চহী কৰোঁ 50 ডেইজৰ, আপোনালোকে চাউল দিয়াতে 47 ডেইজত দিয়ে, এইটো কিহৰ কথা? কয় নাই, এইটো সমবায়ে কাটিবই, সমবায়ে মোটামুটি খৰচখিনি যিখিনি চৰকাৰে দিয়ে সেই চৰকাৰে খৰচ দিয়া খৰচত আমি চাউলখিনি আনিব নোৱাৰোঁ। পাছত এনেকৈ 3 দিনৰ কাটি লয়। এই বিষয়ে আমি লিখিতভাৱে বিভাগীয় কৰ্তৃপক্ষক আমি অভিযোগ জনাইছোঁ
কিন্তু তাৰে পৰা এতিয়ালৈকে আমি কোনো ফল পোৱা নাই। পিছত কি হয় এইটো বাগমাৰা সমবায়ৰ ছেক্ৰেটাৰী ৰিপুণ চৰকাৰ আৰু সভাপতি ফজল হক চৌধুৰী। চাউলখিনি নিয়মমতে আমি বাগমাৰা গোডাউনৰ পৰা ল'ব লাগে, সমবায়ৰ গোডাউনৰ পৰা, কিন্তু চাউলখিনি আনি সিহঁতে কি কৰে চিমলিতলা পাৰঘাট বালিচৰত চাউলখিনি তাতে ৰাখি আমাক খবৰ দিয়ে, পাছত আমি তাৰে পৰা চাউলখিনি আনিব লাগে, আৰু যাৰ ফলত আমাক লেবাৰ খৰচ আৰু ঘোঁৰাৰ গাড়ী যিটো খৰচ এইটো আমাৰ দুগুণ বাঢ়ি যায়, আৰু সেই খৰচখিনি আমি নিজে বহন কৰিব লাগে। নাই, হোম ডেলিভাৰী নিদিওঁ। মুখ্যমন্ত্ৰীক মই এইখিনি আহ্বান জনাম যাতে কণ ল'ৰা ছোৱালীৰ মুখৰ আহাৰ মিড ডে মিলখিনি সঠিক ৰূপত আমাৰ সমবায়ে আমাক স্কুলত পহুচাই দিয়ে, সিহঁতৰ খৰচত আমি যাতে নিজা খৰচ বহন কৰিব নালাগে, আৰু মিড ডে মিলৰ চাউলৰ পৰা যাতে 100 গ্ৰাম চাউলো যাতে কৰ্তন কৰা নহয়, সেইটোৰ সম্পৰ্কে মই মুখ্যমন্ত্ৰীক ইয়াৰ বিশেষ তদন্ত কৰিবৰ কাৰণে আহ্বান জনাম। নগৰপৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।